নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ' সেশনত আশা কৰিছো খুবেই সুস্থ আছে আৰু নিজৰ প্ৰিপাৰেচনত ব্যস্ত আছে সো মোৰ নাম হৈছে টম নেৱাৰ আৰু মই ৰিসেন্টলি হোৱা কেইবাটাও এক্সামিনেশ্যন যেনে এডিআৰই 2.2 আসাম পুলিচ সাব ইন্সপেক্টৰ ডিএমই আৰু এপিএছচি কণ্ডাক্ট কৰা এইজিচিএল এএও এই কেইবাটাও এক্সাম ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছো আৰু লগতে এছএছচি চিজিএল 2025 প্ৰিত মোৰ 140 প্লাছ স্কোৰ আহি আছে সো আজিৰ এই ভিডিঅ'ত মই কেইবাটাও কথা কওঁ যে কেনেকৈ আমি এই মেথছৰ যোন আমাৰ ভিতৰত যোন ভয় থাকে এই ভয়টো আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ সো আজি ভিডিঅ'ৰ মেইন টপিক হৈছে that is how to excel maths so let's begin this session I hope you will like this session so যদি আমি কওঁ প্ৰথমটো কথা হৈছে মেথছ যদি আমি এক্সেল কৰিব বিচাৰোঁ তেনেহ'লে we must master concept মানে মেথছৰ যোন কনচেপচুৱেল যোন আণ্ডাৰষ্টেণ্ডিং আছে বা মেথছৰ যোন কনচেপ্ট হয় মেথছৰ কনচেপ্ট হয় লাগিলে এৰিথমেটিক হওক ৰাইট এৰিথমেটিক হওক ইয়া লাগিলে এডভান্স হওক এডভান্স মেথছ চ' এই মেথছৰ যদি আমি কনচেপচুৱেল ক্লেৰিটিটো ৰাখোঁ বা কনচেপচুৱেলি যদি আমাৰ ক্লেৰিটিটো আহি যায় তেনেহ'লে মেথছটো আমাৰ কাৰণে একেবাৰে ইজি হৈ যাব নেক্সট হৈছে ফৰ্মুলাছ ঠিক আছে কেইবাটাও ইম্পৰ্টেণ্ট ফৰ্মুলাজ আছে বেছিক ফৰ্মুলাজ আছে এই ফৰ্মুলাবিলাক আপোনাৰ ফিংগাৰ টিপছত হ'ব লাগিব তেতিয়াহ'লে আপুনি মেথছৰ কুৱেশ্যনবিলাক ইজিলি বা কম টাইমত ছল্ভ কৰিব পাৰিব যদি আপুনি পাৰ্টিকুলাৰলি চাই এডভান্স মেথছত আপুনি যদি চাই দেন বহুত এনেকুৱা ফৰ্মুলাজ আছে যোনটো আপুনি মনত ৰাখিব লাগিব লাগিলে জিঅ'মেট্ৰি হওক বা ট্ৰিগোনামেট্ৰিৰ ফৰ্মুলাজ হওক বা মেনচুৰেশ্যনৰ ফৰ্মুলাজ হওক এই কেইবাটাও ফৰ্মুলাজবিলাক আপুনি ফিংগাৰ টিপছত ৰাখিব লাগিব বা মুখস্থ কৰিব লাগিব চ' আপুনি কি কৰিব পাৰিব ফৰ্মুলাৰ কাৰণে কোনো এটা ফৰ্মুলা কম্পাইলেশ্যন বুকছটো কিনিব পাৰিব আপুনি এমাজনত গৈ বা ফ্লিপকাৰ্টত গৈ আপুনি এভেইলেবল চ'ৰ্চেছবিলাক পাই যাব য'ৰ পৰা আপুনি এই ফৰ্মুলাছবোৰ কিনি তাৰ পৰা ফৰ্মুলাটো পঢ়িব পাৰিব ঠিক আছে এণ্ড থাৰ্ড ইজ প্ৰেক্টিছ লৰ্ডছ অফ প্ৰেক্টিছ আপুনি জানে প্ৰেক্টিছ মেক্স মেন পাৰফেক্ট হয়নে চ' যদি আপুনি ভালকৈ প্ৰেক্টিছ কৰে মেথছৰ ইচ টপিক্সৰ আপুনি যদি কুৱেশ্যনছটো ভালকৈ কৰি লয় তেনেহ'লে আপোনাৰ হ'লটো ষ্ট্ৰং হৈ যাব মেথছৰ ওপৰত আৰু আপুনি কুৱেশ্যনবিলাক ইজিলি ছল্ভ কৰিব পাৰিব এক্সাম হলত এণ্ড লাষ্ট বাট নট দ্য লিষ্ট হৈছে কেলকুলেশ্যনছ মই ষ্টাৰ মাৰ্ক কিয় দিছোঁ ইয়াত কাৰণ এই পৰ্চনটো মষ্টলি ইগন'ৰ্ড হয় আমি ইগন'ৰ কৰি দিওঁ কিন্তু কেলকুলেশ্যনৰ ৰোলটো খুবেই বেছি আজিকালি আপুনি জানে কম্পিটিটিভ এক্সামত আমি কম সময়তে বহুত কুৱেশ্যন ছল্ভ কৰিবলগীয়া হয় আৰু মেথছৰ ৱেটেজটো আজিকালি বেছি থাকে আৰু ভালেই মানে লেভেলৰ কুৱেশ্যনটো আহে আমাৰ এক্সামত চ' যদি আমাৰ কেলকুলেশ্যনটো ফাষ্ট নহয় আমি বহুত টাইম ল'ব পাৰোঁ কুৱেশ্যন ছল্ভ কৰিবৰ কাৰণে সেইকাৰণে আমাৰ টাইম মেনেজমেণ্ট নহয় ঠিক আছে এক্সামত টাইম মেনেজমেণ্ট কৰিবৰ কাৰণে যদি আমাৰ কেলকুলেশ্যনটো ফাষ্ট নহয় তেতিয়া আমাৰ কাৰণে দিগদাৰ হৈ যাব চ' কেলকুলেশ্যনটো আমি বঢ়াব লাগিব নিজৰ কেলকুলেশ্যনটো ভাল হ'ব লাগিব এতিয়া এই কেলকুলেশ্যনটো আমি কেনেকৈ ষ্ট্ৰং কৰিম বা কি পঢ়ি বা কেনেকৈ কি প্ৰেক্টিছ কৰি আমি কেলকুলেশ্যনটো ষ্ট্ৰং কৰিব পাৰোঁ ইয়াৰ বিষয়ে মই এটা ডেডিকেটেড ভিডিঅ'টো আনিম ঠিক আছে চ' এই চাৰিটা কম্পনেণ্টছ হৈছে আমাৰ এটা হৈছে কনচেপচুৱেল ক্লেৰিটি মেথছৰ কনচেপ্ট এৰিথমেটিক পৰ্চন হওক বা এডভান্স মেথছত যদি আমি কনচেপ্টটো জানো কনচেপ্টটো ভালকৈ পঢ়ি লওঁ তেতিয়া আমাৰ কাৰণে মেথছটো ইজি হৈ যাব ইম্পৰ্টেণ্ট ফৰ্মুলাছবিলাক যদি আমাৰ ফিংগাৰ টিপছত থাকে আৰু যদি আমি লটছ অফ প্ৰেক্টিছ কৰোঁ ঠিক আছে আৰু আমি কেলকুলেশ্যনটো যদি আমি আমাৰ ভালকৈ ইনহেঞ্চ কৰোঁ তেনেহ'লে আমি মেথছত এক্সেল কৰিব পাৰোঁ তেনেহ'লে আমি এক্সামত অহা লাগিলে এডিআৰই হওক ডিএমই হওক ডিএইচএছ হওক যিকোনো এক্সাম হওক ঠিক আছে আপুনি তাত মেথছৰ কুৱেশ্যনটো আপুনি ইজিলি কৰিব পাৰিব অলৰাইট চ' লগতে মই আপোনাক ইয়াত মই দুটামান কুৱেশ্যন আনিছোঁ এইটো আপোনাৰ এডিআৰই থাৰ্ড গ্ৰেডত গ্ৰেজুৱেট লেভেলত অহা কুৱেশ্যন হয় এই কুৱেশ্যনক আমি কেনেকৈ এফিচিয়েণ্টলি ছল্ভ কৰিব পাৰোঁ দ্য বেষ্ট এপ্ৰ'চ কনচেপচুৱেলি আমি বেষ্ট এপ্ৰ'চ কেনেকৈ কুৱেশ্যনটো এপ্ৰ'চ দি ছল্ভ কৰিব পাৰোঁ ইয়াৰ বিষয়ে মই আপোনাক কিছুমান কথা কম বাৰু ঠিক আছে থ্ৰু কুৱেশ্যনছ
যদি আপুনি এই কুৱেশ্যনটো চাই, এই কুৱেশ্যনত দিয়া আছে যে person borrows a sum of rupees 1 lakh at a simple interest, মানে সাধাৰণ সুদ at 6% per annum for 2 years and invest the amount at a compound interest मतलब চক্ৰবৃদ্ধি সুদ বুলি কয় অসমীয়াত 6% per annum for 2 years. So after returning the borrowed amount with interest, the person earns a profit of. ঠিক আছে, এই কুৱেশ্যন বেচিকেলি বেষ্ট আছে কিয়ত চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টত বেষ্ট আছে কুৱেশ্যনটো। ঠিক আছে, আপুনি জানে চিম্পল ইণ্টাৰেষ্টক আমি অসমীয়াত কি বুলি কওঁ, সাধাৰণ সুদ বুলি কওঁ, আৰু কম্পাউণ্ড ইণ্টাৰেষ্টত চক্ৰবৃদ্ধি সুদ বুলি কওঁ। এতিয়া আপুনি স্কুল লেভেলত পঢ়ি আহিছে যে চিম্পল ইণ্টাৰেষ্ট ফৰ্মুলাটো কি হয়? এইটো হৈছে প্ৰিন্সিপাল ইনটু আৰ ইনটু টাইম বাই 100, হয়নে? এইটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্ট হৈছে কি, কম্পাউণ্ড ইণ্টাৰেষ্ট নহয়, আমি এমাউণ্টটো ওলাওঁ। এমাউণ্ট কেনেকৈ ওলোৱা হয়? এইটো হৈছে প্ৰিন্সিপাল ইনটু 1 প্লাছ আৰ বাই 100 পাৱাৰ কি টাইম, এন মানে টাইম। ঠিক আছে, আৰু লগতে মই কুৱেশ্যনো বুজাই দিওঁ যে কুৱেশ্যনত কোৱা কি আছে। ঠিক আছে, ধৰি লোৱা এজন পাৰ্চন আছে এ আৰু এটা পাৰ্চন আছে বি। চ' বিয়ে কি কৰিলে, এ পৰা 1 লাখ টকা ধাৰ ল'লে। ঠিক আছে, কেনেকৈ? 6% সাধাৰণ সুদত, yani চিম্পল ইণ্টাৰেষ্টত। কিমান বছৰৰ কাৰণে? 2 বছৰৰ কাৰণে। ঠিক আছে, আৰু লগে লগে বিয়ে কি কৰিলে, ধৰি লওক এটা বেংক আছে, বেংকত সি ইনভেষ্ট কৰি দিলে। এই 1 লাখ টকাটো বেংকত ই ইনভেষ্ট কৰি দিলে। ঠিক আছে, আৰু কেনেকৈ ইনভেষ্ট কৰিলে? 6% ইয়াত ই ইনভেষ্ট কৰিছে কম্পাউণ্ড ইণ্টাৰেষ্ট, আৰু কিমান টাইমৰ কাৰণে? টাইমো চেম দিয়া আছে, 2 years। ঠিক আছে, টাইমো একে দিয়া আছে। এতিয়া কোৱা আছে যে এই গোটেই ট্ৰানজেকশ্যনত ইয়াত যোন আমাৰ বি হয়, বিৰ প্ৰফিট কিমান হ'ব? আমাক ওলাব দিছে বিয়ে কিমান প্ৰফিট ইয়াত কমাব, এইটো ওলাব দিছে। আপুনি জানে যদি আমাৰ এমাউণ্ট या প্ৰিন্সিপালটো ছেম হয়, টাইম ছেম হয়, ইণ্টাৰেষ্ট ছেম হয়, তেনেহ'লে কম্পাউণ্ড ইণ্টাৰেষ্ট সদায় বেছি হয়, হয়নে, চিম্পল ইণ্টাৰেষ্টৰ কম্পেৰিজনত। এতিয়া এই কুৱেশ্যনটো ছল্ভ কৰাৰ কাৰণে দুটা মেথড আছে। এটা হৈছে ট্ৰেডিশ্যনেল মেথড, য'ত আমি এই ফৰ্মুলা ইউজ কৰি কুৱেশ্যনটো ছল্ভ কৰিব পাৰোঁ। কিন্তু মোৰ ইয়াত মেইন গ'লটো হৈছে আপোনাক, হয়নে, এটা বেষ্ট মেথডটো দেখুওৱা, কেনেকৈ আপুনি এই কুৱেশ্যনটো ইজিলি ছল্ভ কৰিব পাৰে উইদাউট ইউজিং ফৰ্মুলাছ। ঠিক আছে, লেটছ ষ্টাৰ্ট। এতিয়া যদি আমি প্ৰথম ট্ৰানজেকশ্যন या প্ৰথম ইভেণ্টৰ যদি আমি কথা কওঁ, চ' হৈ কি আছে, বিয়ে কিমান? 1 লাখ টকা, হয়নে? বিয়ে 1 লাখ টকা কি কৰিছে? ধাৰ লৈছে চিম্পল ইণ্টাৰেষ্টত, আৰু কিমান বছৰৰ কাৰণে? 2 বছৰৰ কাৰণে। এতিয়া ইয়াত দিছে যে এই 1 বছৰত কিমান লৈছে, কিমান আছে ইণ্টাৰেষ্ট? 6%। তেনেহ'লে আপুনি ক'ব 2 বছৰত কিমান হ'ব? আপুনি ক'ব 12% হৈ যাব, হয়নে? মানে 2 বছৰৰ পাছত এই যোন চিম্পল ইণ্টাৰেষ্ট হ'ব, ঠিক আছে, এই এমাউণ্টত এইটো কিমান হৈ যাব? 1 লাখৰ 12%। চ' আপুনি ক'ব 1 লাখৰ 12% কিমান হয়? 1 লাখৰ 12% যদি আপুনি ওলাই, এইটো ওলাই আহিব আপোনাৰ 12,000 টকা। ঠিক আছে, আৰু এতিয়া বিয়ে আকৌ কি কৰিছিলে? বেংকত ইনভেষ্ট কৰিছিলে, হয়নে, 1 লাখ টকাটো। আৰু যদি বেংকে কম্পাউণ্ড ইণ্টাৰেষ্ট দি আছে এট 6% আৰু 2 বছৰৰ কাৰণে, তেনেহ'লে 2 বছৰত কিমান কম্পাউণ্ড ইণ্টাৰেষ্ট সি আৰ্ণ কৰিব? চ' এইটো ওলাবৰ কাৰণে ইয়াত আমি এটা মেথড লগাব পাৰোঁ, ডেট ইজ নন এজ ছাকচেছিভ, হয়নে, ছাকচেছিভ মেথড। মানে চ' 2 বছৰত, যদি 1 বছৰত আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট 6% হয়, তেনেহ'লে 2 বছৰত আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান হৈ যাব? কম্পাউণ্ড ইণ্টাৰেষ্ট ৰেট এইটো ওলাবৰ কাৰণে আমি চিম্পলি কি কৰিব পাৰোঁ, ইয়াত 6 প্লাছ 6 ইনটু 6/12। চ' এইটো আপোনাৰ হৈ যাব 6 ইনটু 6, এইটো 100, তলত আহি যাব 100, 6 ইনটু 6/100। চ' এইটো যদি আপুনি কৰে, এইটো হৈ যাব 12.36%। ঠিক আছে, यानी 2 বছৰত কম্পাউণ্ড ইণ্টাৰেষ্টৰ ৰেট কিমান হৈ যাব? 12.36%। চ' 1 লাখৰ 12.36% যদি আপুনি ওলাই, এইটো হৈ যাব আপোনাৰ 12,360 টকা। চ' আপুনি ইয়াত দেখা পাইছে যে অভাৰঅল ট্ৰানজেকশ্যনত ইয়াত যোন প্ৰফিট আৰ্ণ কৰি আছে বিয়ে,
ইয়াক যদি আমি মাইনাছ কৰি দিওঁ কিমান ওলাই আহিব 360 ঠিক আছে সো বি এ কিমান দিব লাগিব 2 বছৰ পিছত ইয়াক দিব লাগিব 1,12,000 টকা ঠিক আছে 1,12,000 টকা while বি এ বেংকৰ পৰা কিমান আৰ্ণ কৰিব 2 বছৰত আপুনি ক'ব এইটো হ'ব 1,12,360 টকা মানে ওভাৰঅল ট্ৰানজেকশ্যনত বি এ কিমান প্ৰফিট আৰ্ণ কৰিলে আপুনি ক'ব ₹360 সো অপশ্যন এ হৈ যাব আমাৰ ৰাইট এনচাৰ সো এইটো হৈছে কনচেপচুৱেল এপ্ৰোচ ঠিক আছে যদি আপোনাৰ কনচেপ্টটো ভাল হয় আপুনি ইমান লিখিব নালাগে আপুনি 2-3টা লাইন লিখিয়ে কুৱেশ্যনটো ইজিলি সলভ কৰিব পাৰিব নহলে আপুনি ট্ৰেডিশনাল মেথড দিও ট্ৰেডিশনাল মেথড ইউজিং দিস এই কুৱেশ্যনটো সলভ কৰিব পাৰিব কোনো ডাঙৰ কথা নহয় ঠিক আছে আৰু এটা কুৱেশ্যন আনিছো মই এয়া চাওক কুৱেশ্যনটো আছিলে এ সেক্টৰ অফ এংগল 30 degree is cut out from a circular disc of radius 6 cm. The area of the cut sector in centimeter square unit is. ঠিক আছে সো আমাক দিয়া আছে কি সার্কেল यानी বৃত্ত দিয়া আছে আৰু কৈছে যে এটা বৃত্তখণ্ড আছে যোনে সেন্টাৰত এংগল কিমান বনায় 30 ডিগ্ৰী তেনেহলে এই বৃত্তখণ্ড বা এই সেক্টৰৰ আমাক কি ওলাব দিছে এৰিয়া ওলাব দিছে ঠিক আছে ইজি কুৱেশ্যন হয় যদি আপুনি ফৰ্মুলাটো জানে আপুনি সিধা সিধা ফৰ্মুলা লগাই দিব পাৰিব এণ্ড ফৰ্মুলা টু ফাইণ্ড দ্য এৰিয়া অফ সেক্টৰ সো সেক্টৰৰ বা বৃত্তখণ্ডৰ এৰিয়া ওলোৱা ফৰ্মুলাটো কি হয় সিধা সিধা হ'ব 3θ/360 ইনটু এইটো হৈ যাব আপোনাৰ পাই আৰ স্কুৱেৰ সো যদি আপুনি ফৰ্মুলা জানে আপুনি সিধা সিধা কুৱেশ্যনটো ইজিলি এইটো একেবাৰে সহজতে সলভ কৰিব পাৰিব আৰ স্কুৱেৰ মানে ৰেডিয়াছটো কিমান দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে 6 यानी 36 সো 36 0 0 কাটা গ'ল আহি গ'ল আমাৰ এনসাৰ 3 পাই ঠিক আছে অপশ্যন এ এতিয়া সাপোজ আপুনি ফৰ্মুলা নাজানে তেনেহলে এই কুৱেশ্যনটো আপুনি কেনেকৈ এপ্ৰোচ কৰিব আকৌ ইয়াত আমি যদি কনসেপ্টটো আমাৰ ভাল আছে ঠিক আছে আমি বেসিকটো জানো তেনেহলে এই কুৱেশ্যনটো আমি উইদাউট ফৰ্মুলা বা আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিও কৰিব পাৰো কনসেপচুৱেলি কৰিব পাৰো কেনেকৈ আপুনি জানে এটা সাৰ্কেলৰ এটা গোটেই সাৰ্কেলৰ এংগলটো কিমান হয় আপুনি কয় 360 ডিগ্ৰী ঠিক আছে গোটেই সাৰ্কেলৰ এংগল 360 ডিগ্ৰী হয় আৰু যেতিয়া আমি গোটেই সাৰ্কেলটো কনসিডাৰ কৰো গোটেই সাৰ্কেলৰ এৰিয়াটো আমি কেনেকৈ ওলাও পাই স্কয়াৰ এইটো আমি স্কুল টাইমতে পঢ়ি আহিছো যে আমি জানো গোটেই সাৰ্কেলৰ এৰিয়া 360 ডিগ্ৰী হয়নে সৰি গোটেই সাৰ্কেলৰ এংগল 360 ডিগ্ৰী তেনেহলে এৰিয়া হৈ যাব পাই আৰ স্কয়াৰ ওকে এতিয়া আমাক খুদিছে যে 30 ডিগ্ৰীৰ এৰিয়া কিমান হ'ব এই সাৰ্কেলৰ এই যোন 30 ডিগ্ৰী এংগল বনোৱা যোন পোৰ্শন আছে বা বৃত্তখণ্ড আছে ইয়াৰ এৰিয়াটো কিমান হ'ব সো আমি কেনে কলাম আপুনি ক'ব যদি 360 ডিগ্ৰীৰ পাই আৰ স্কয়াৰ হয় তো 1 ডিগ্ৰীৰ কিমান হ'ব ইউনিটাৰী মেথড স্কুল টাইমত পঢ়িছো আমি আপুনি ক'ব পাই আৰ স্কয়াৰ বাই 360 যদি 360 ডিগ্ৰীৰ এৰিয়াটো পাই আৰ স্কয়াৰ হয় তেনেহলে 1 ডিগ্ৰীৰ এৰিয়া কিমান হ'ব আপুনি ক'ব পাই আৰ স্কয়াৰ বাই 360 ডিগ্ৰী ৰাইট ওকে তেনেহলে 30 কিমান হ'ব ওকে তেনেহলে আমি কম যদি 1 ডিগ্ৰীৰ 3 এইটো হয় 30 কিমান হ'ব ইয়াৰ লগত 30 মাল্টিপ্লাই কৰি দিম আহি গ'ল এইটো গ'ল হয়নে এইটো হৈ যাব আপোনাৰ কিমান 12 ওপৰত আৰ ৰেডিয়াছ কিমান আছিল 6 সো এইটো হৈ যাব আপোনাৰ 36 তো 12 পৰা 36 কাটিলে 3 টাইম সো 3 পাই সো উইদাউট ফৰ্মুলা চাওক আমি উইথ আণ্ডাৰষ্টেণ্ডিঙো এই কুৱেশ্যনটো কৰিব পাৰিলো হয় যদি আমাৰ ফৰ্মুলা মনত নাই ঠিক আছে সো মেথছ ইজ নট এবাউট ফৰ্মুলা বহুতে ভাবে যে ফৰ্মুলা হলে মই মেথছটো কৰিব পাৰো এনেকুৱা নহয় ফৰ্মুলা কিছুমান ইম্পৰ্টেণ্ট হয় নিশ্চয় হয় বাট জাষ্ট ফৰ্মুলা মুখস্থ কৰি বা ফৰ্মুলা মনত ৰাখি আপুনি মেথছৰ প্ৰত্যেক কুৱেশ্যনটো সলভ কৰিব নোৱাৰিব সো ইন অৰ্ডাৰ টু সলভ এভৰি কুৱেশ্যনছ আপোনাৰ কনসেপ্টটো ভাল হ'ব লাগিব আপোনাৰ বেছটো ভাল হ'ব লাগিব আপোনাৰ আণ্ডাৰষ্টেণ্ডিং যোন হয় মেথছৰ প্ৰতি এইটো ভাল হ'ব লাগিব সো আশা কৰিছো আপোনাক এই ভিডিঅ'টো খুবেই লাভকাৰী হৈছে আৰু এনেকুৱা ভ্যালু এডিট ভিডিঅ'ছবিলাক মই আনি থাকোঁ মই ভাবি আছোঁ এই ভিডিঅ' ছেশ্যনছো আনো এটা মেথছৰ কাৰণে য'ত আপোনাৰ মনৰ পৰা মেথছৰ যোন ভয় হয় এই ভয়টো মই কম কৰাব পাৰোঁ ঠিক আছে সো যদি আপুনি ভিডিঅ'টো লাইক কৰি নিশ্চয় ভাল পাইছে লাইক কৰিব আৰু মোৰ লগত কানেক্ট কৰিবৰ কাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব
আৰু নিজৰ বন্ধুৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিব। চ' আই উইল মিট ইন দ্য নেক্সট ভিডিঅ'। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।